প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক, বঙাইগাঁও জিলাত জলাতংক ৰোগ প্ৰতিৰোধ সন্দৰ্ভত পশুপালন বিভাগৰ অভিযানৰ বিষয়ে জিলাখনৰ পশুপালন বিষয়া ডাক্তৰ শহীদুল ইছলামৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বঙাইগাঁৱৰ সংবাদদাতা তেজস ত্ৰিপাঠীয়ে। প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক স্বাগতম। ধন্যবাদ। আপুনি আমাক অকণমান কওক, জিলাখনত এণ্টি ৰেবিজ ভেকচিন আপোনালোকে দি আৰম্ভ কৰিছে, বাট পথত যিবোৰ কুকুৰ ঘূৰি থাকে সেইসকলক কেনেধৰণে আপোনালোকে এই অভিযান আগুৱাই নি আছে অকণমান আমাক জনাওক। প্ৰথমতে কথাটো হ'ল, ৰেবিজ বেমাৰটোনো কি এই বিষয়ে অলপমান চুটিকৈ মই ক'বলৈ লৈছোঁ। ইংৰাজীত ৰেবিজ বুলি কয়, অসমীয়াত ইয়াক জলাতংক বুলি কয়। তাৰমানে এই বেমাৰটোৰ লক্ষণটো হ'ল, যদি কোনো মানুহৰ জলাতংক বেমাৰ হয় তেতিয়াহ'লে সেই মানুহটোৱে পানী দেখি ভয় কৰে, পানী খাব নোৱাৰে। তাৰমানে এওঁৰ যিটো ভেগাছ নাৰ্ভটো পেৰালাইচিছ হৈ যায়, যাৰ কাৰণে পানী গিলিব নোৱাৰে, যাৰ কাৰণে পানী খোৱাত অসুবিধা হয়। সেইকাৰণে পানীটো দেখিলেই বৰ ভয় কৰে। সেইকাৰণে জল যোগ আতংক, জলাতংক নামটো কোৱা হয়। ইয়াত ইংৰাজীত ৰেবিজ বুলি কোৱা হয়। এইটো এটা ভাইৰাছজনিত ৰোগ। এইটো জেনেৰেলি হয় কুকুৰৰ পৰা হয়। কুকুৰ বুলি ক'লেও একেবাৰে একজেক্টলি নহয়। কুকুৰ জাতীয় যিবিলাক আছে, কুকুৰ, মেকুৰী, বনৰীয়া বাদুলি যিটো থাকে, চুঙা বাদুলি, এইবিলাকৰ কামোৰাৰ ফলতো হ'ব পাৰে। আৰু এটা কথা এই সংক্ৰান্তে ক'ব বিচাৰিছোঁ যে খালি কামুৰিলেই যে হ'ব এইটোও কথা নহয়। যেতিয়া সেই ৰেবিজ ইনফেক্টেড কুকুৰ বা মেকুৰীয়ে নখেৰে খামুচি দিয়ে তেতিয়াও কিন্তু হ'ব পাৰে। এই ৰেবিজ ভাইৰাছটো থাকে জেনেৰেলি ইনফেক্টেড কুকুৰ বা মেকুৰী বা এই জাতীয় প্ৰাণীৰ কেৰাটিনাইজ টিচু। কেৰাটিনাইজ টিচু মিনছ আপোনাৰ দাঁতত থাকিব পাৰে, নখত থাকিব পাৰে বা চুলিত থাকিব পাৰে। তেনেকুৱা ধৰণৰ কেৰাটিনাইজ টিচুবিলাকত এই ভাইৰাছবিলাক জমা হৈ থাকে, যাৰ কাৰণে যদি কামোৰে তেতিয়াহ'লে সেই দাঁতেদি কামুৰিলে হ'ব পাৰে, বা যদি নখেদি আঁচৰে বা খামুচি দিয়ে তাৰ পৰাও হ'ব পাৰে। এইটো হ'ল তাৰমানে মূলতে কেনেকৈ বিয়পে এই বস্তুটো কোৱা হয়। এতিয়া কুকুৰ এটা যে ৰেবিজ হ'লে কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব সেই সম্পৰ্কে যদি আমি অলপ জানো তেতিয়াহ'লে বহু ক্ষেত্ৰত আমি অলপমান ছেফ ছাইড হৈ থাকিব পাৰিম। যেনেকুৱা ধৰক, যদি ৰেবিজ হয় জেনেৰেলি দুই প্ৰকাৰৰ তাৰমানে লক্ষণ দেখা দিয়ে। এটা হ'ল ভায়লেণ্ট, খুব এগ্ৰেছিভ হ'ব পাৰে। এটা হ'ল একদম চাইলেণ্ট, একদম নিস্তেজ হৈ পৰি থাকিব পাৰে। কিন্তু জেনেৰেলি দেখা গৈছে যে ভায়লেণ্ট যিটো হয়, যিটো অলপ এগ্ৰেছিভ হৈ যায়, সেইটোৱে বেছি হয়। তেনেকুৱা ক্ষেত্ৰত দেখিব আপোনাৰ দুটা মেইন লক্ষণ যদি লক্ষ্য কৰে, দেখা যাব যে এটা হ'ল খুব মুখেদি খুব লালতি পৰি থাকিব, আৰু এটা হ'ল এয়াৰ বাইটিং বুলি কয়। ওচৰদি যদি আপোনাৰ কিবা মাখি চাখিও উৰি যাব খোজে বা এনেও কিবা উৰি নগ'লে বতাহতে যেন কামোৰা, তেনেকুৱা ধৰণৰ এয়াৰ বাইটিং বুলি কয়। এই দুটা লক্ষণ যদি দেখা দিয়ে আৰু খুব অনাই বনাই ঘূৰি ফুৰা বা য'তে ত'তে ইফালে সিফালে দৌৰি থকা, তেনেকুৱা ধৰণৰ লক্ষণ যদি হয় তেতিয়াহ'লে আপোনালোকে এটা অনুমান কৰিব পাৰিব যে সেইটো ৰেবিজ হয়। আৰু ৰেবিজ ইনফেক্টেড কুকুৰ হয়। আৰু তেনেকুৱা ধৰণৰ যদি লক্ষণ দেখা দিয়ে, লগে লগে আপোনালোকে ওচৰৰ পশু চিকিৎসকসকলক খবৰ দিব। তেওঁলোকে এইটো কনফাৰ্ম কৰিব পাৰিব যে ৰেবিজ হয় নে নহয়। তাৰে বহুত ধৰণৰ টেষ্ট আছে। আমি লাউটি সংগ্ৰহ কৰি এইটো লেবৰেটৰীত দিব পাৰোঁ, বা যদি তেনেকুৱা ধৰণৰ কোনোবা কুকুৰ যদি বহু ক্ষেত্ৰত দেখা যায় যে যদি ৰেবিজৰ সন্দেহ কৰিলে মানুহে, আমি গৈ পোৱাৰ আগতে মানুহে মাৰি পেলালেও সেই কথাটো আমাক জনাব। কাৰণ আমি সেইটো এডভকেচি নকৰোঁ যে আপোনালোকে মাৰক, কিন্তু যদি মাৰে তথাপিও আমাক জনাব। এইকাৰণে যে আমি তাৰ মগজুটো তাৰমানে জেনেৰেলি ৰেবিজ হ'লে তাৰ মগজুৰ কিছু টিচু আমি সংগ্ৰহ কৰোঁ, সেইটো আমি লেবৰেটৰীত পঠাই দিওঁ। তাত কনফাৰ্ম কৰিব পাৰি যে এইটো ৰেবিজ ভাইৰাছ ইনফেক্টেড হয় নে নহয়। এনেকৈ ৰাইজে যেতিয়া গম পাব যে এইটো হয় ৰেবিজ, তেতিয়াহ'লে সেই বস্তুটো লগে লগে ডাক্তৰক খবৰ দিব, আৰু তাৰ পৰা অলপ সাৱধানে থাকিব যাতে সেইটো কোনো জীৱ জন্তু বা মানুহক কামুৰিব নোৱাৰে। সেইটোৰ কাৰণে অলপমান এৱাৰনেছ এটা থাকিব। সেই ক্ষেত্ৰত আমাৰ মানুহবিলাকে গৈ সেইটো ৰেষ্ট্ৰেইন কৰাৰ চেষ্টা কৰিব। ৰেষ্ট্ৰেইন কৰি সেইটো হয়তো কোনোবা ৰিহেবিলিটেশ্যন চেণ্টাৰত দিয়াৰ ব্যৱস্থা কৰা, বা তেনেকুৱা ধৰণৰ তাক ইউথেনচিয়া বুলি এটা বস্তু আছে, আমিও মাৰিম, আমি ডিপাৰ্টমেণ্টেলিও মাৰিম, কিন্তু সেইটো সেই যে মানুহে টঙনিয়াই তেনেকৈ নামাৰোঁ। কেমিকেলছ আছে, কেমিকেলছটো যদি আমি ইনজেক্ট কৰি দিওঁ, সেইটো কোনো একদম আৰামত টোপনি অহাৰ নিচিনাকৈ, তেনেকৈ সেইটো ইউথেনচিয়া বুলি কোৱা হয়। তেনেকৈ আমি সেইটো যদি, কাৰণ যিহেতু এবাৰ ইনফেক্টেড হ'লে সেইটো আৰু আমাৰ ট্ৰিটমেণ্ট কৰি লাভ নাই, ট্ৰিটমেণ্টত সেইটো ভাল নহয়। গতিকে এইটো একমাত্ৰ উপায় হ'ব এইটো ইউথেনচিয়া কৰা।
এই ধৰণৰ যদি কোনো লক্ষণ দেখা দিয়ে আমাক খবৰ দিব। আমাৰ ডিছপেঞ্চাৰী ওচৰতে চব জেগাতে আমাৰ ডিষ্ট্ৰিক্টত 12খন ডিছপেঞ্চাৰী আছে, গতিকে সেই ডিছপেঞ্চাৰীবিলাকত খবৰ দিব। চব ডিছপেঞ্চাৰীতে আমাৰ চিকিৎসক আছে, গতিকে তেওঁলোকে এইটোৰ ওপৰত ব্যৱস্থা ল'ব। আপোনালোকে যিটো অভিযান চলাইছে পথৰ কুকুৰবোৰক যে আপোনালোকে ভেকচিনেশ্যন দি আছে, এই টীকাকৰণৰ বিষয়ে অকণমান নৰ্মেলি আমাৰ যিটো এণ্টি ৰেবিজ ভেকচিনেশ্যন, যিটো মানে জলাতংক প্ৰতিৰোধী যিটো আমাৰ প্ৰতিষেধক চিটা, এই বস্তুটো আমাৰ নৰ্মেলি ডিছপেঞ্চাৰীবিলাকত থাকে। যোৱা 3 বছৰমানৰ পৰা আমাৰ SOPDৰ আণ্ডাৰত আমাৰ কিছু পাৰ্চেছ কৰে চেণ্ট্ৰেলি, কৰি আমাৰ ডিষ্ট্ৰিক্টে ভগাই দিয়ে। আমি সেই ভেকচিনখিনি প্ৰত্যেক ডিছপেঞ্চাৰী ভগাই দিওঁ। তেনেকৈ নৰ্মেলি চলি থাকে। কিন্তু এইবাৰ আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত এটা ইনচিডেণ্ট হ'ল। কীৰ্তনপাৰা এৰিয়াত এজনী কুকুৰে, কিছুমানে 2জনী বুলি কয়, কুকুৰে তাৰমানে তেনেকৈ 12-13জনমান মানুহ কামুৰিলে। কিন্তু কামোৰাটো সেইটো যে ৰেবিজ ইনফেক্টেড হয় সেইটো কিন্তু কনফাৰ্মেশ্যন নাছিল। এতিয়া আমি খবৰ পোৱাৰ লগে লগে গৈ চাওঁ, ইতিমধ্যে সেই সন্দেহভাজন কুকুৰক মাৰিয়ে পেলালে। যি নহওক, তেতিয়া আমি চিন্তা কৰিলোঁ যে যিখিনি মানুহক কামুৰিছিল সেইখিনি মানুহৰ ঘৰে ঘৰে গৈ আমি এটা এৱাৰনেছ দিলোঁ যে আপোনালোকে ইমিডিয়েট মেডিকেল ডাক্তৰখানাত যাওক, গৈ এণ্টি ৰেবিজ ভেকচিন আছে ভেকচিনখিনি দিয়াই লওক। সেইটোতো দিলে বাৰু। এতিয়া আমি যাতে তেনেকুৱা ধৰণৰ আৰু ইনচিডেণ্টছ নহয় সেইটোৰ কাৰণে আমি এণ্টি ৰেবিজ ভেকচিনেশ্যন কেম্পেইনটো আমি আৰম্ভ কৰিলোঁ যোৱা মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি আৰম্ভ কৰিলোঁ। তো ইতিমধ্যে আমি সেই কেম্পেইনত আমি কেইবাখন গাঁৱত যাওঁ। তাতে মানুহবিলাকে প্ৰথম অৱস্থাত বৰ বেছি এটা ৰেছপণ্ড কৰা নাছিল, কাৰণ মানুহৰ মাজত এনেকুৱা এটা যে এই ৰাস্তাৰ কুকুৰকো যে ভেকচিন দিব লাগে, ট্ৰিটমেণ্ট কৰিব লাগে, এই কথাটো মানুহৰ মাজত বৰ বেছি এটা নাছিল। কিন্তু আমি অলপমান কিছুদিন মানে মানুহবিলাকক সজাগ কৰাৰ পিছত বা ৰেবিজ ভেকচিনৰ ভয়াৱহতাৰ ওপৰত তেওঁলোকক সজাগ কৰাৰ পিছত মানুহখিনিয়ে এতিয়া আমি যেতিয়া খবৰ দিলে এক জেগাত কুকুৰখিনি ধৰি ৰাখে, হয়তো কিছু কুকুৰ ধৰি ৰাখে, আমি যাওঁ, গৈ তাতে ভেকচিন দিওঁ। বা এনেকুৱা হৈছে যে আমি ৰাস্তাৰ কুকুৰো আমি ৰেষ্ট্ৰেইন কৰি তাকো আমি ভেকচিন দিয়াই আছোঁ। ইতিমধ্যে আমি প্ৰায় 300মান কুকুৰ অলৰেডি মানে ভেকচিন কৰা হ'ল। ইতিমধ্যে আমি 2টা কেম্প হিচাপে কৰিছোঁ, আৰু এটা কেম্প আমি বঙাইগাঁও মিউনিচিপালিটিত অলপতে কৰিম। তাৰ উপৰিও আমি DC পৰ্যায়ৰ এটা মিটিঙত এইটো ৰিভিউ কৰা হৈছে। ৰিভিউত সিদ্ধান্ত লোৱা হৈছে যে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি বজাৰ এৰিয়া জেনেৰেলি, সেই বজাৰ এৰিয়াবিলাকৰ যিবিলাক মানে ষ্ট্ৰে ডগ আছে, যিবিলাক মালিকবিহীন কুকুৰ আছে, সেই কুকুৰবিলাকক আমি পৰ্যায়ক্ৰমে ভেকচিন দি থাকিম। এনে কিমানমান আপোনালোকৰ কৰ্মী ইয়াত নিয়োজিত হৈছে এই অভিযানটোত? আমাৰ তাৰমানে একচুৱেলি আমাৰতো এনেই ভেকচিনেটৰ বুলি ক'লে ভেকচিনেটৰ তেনেকুৱা ধৰক আমি বেলেগ ভেকচিনত আমি কিছু নন টেকনিকেল মানুহ ইউজ কৰোঁ। কিন্তু এই ৰেবিজটো যিহেতু হাইলি টেকনিকেল এটা বস্তু, কাৰণ ক'ৰবাত কুকুৰ এটা ধৰিব গ'লে উল্টাই কামুৰিও দিব পাৰে, আক্ৰমণো কৰিব পাৰে। সেইকাৰণে আমি ইয়াত অনলি আমাৰ 12জন ডক্টৰ আছে আৰু 39 VFA আছে। এইখিনি মানুহকে আমি ৰেবিজ ভেকচিনত ইউটিলাইজ কৰি আছোঁ। বাকী এনেই জেনেৰেল যিবিলাক ভেকচিনেটৰ আছে মানে অলপ নন টেকনিকেল, সেই নন টেকনিকেল মানুহখিনিক আমি ৰেবিজ ভেকচিনত ইউটিলাইজ কৰা নাই। কেনেধৰণে দিয়ে এইটো, কেইবাৰ দিব লাগে এই প্ৰতিষেধক? এইটো প্ৰতিষেধক ভেকচিনটো আচলতে 3টা ড'জ দিব লাগে। প্ৰথম এটা মানে 0 days বুলি কোৱা হয়, তাৰপিছত আপোনাৰ 3 daysত এটা, 21 daysত এটা, কিছুমানৰ মতে 7 daysতো এটা দিব লাগে। কিন্তু আমি জেনেৰেলি ইয়াত 0 days, 3 days আৰু 21 daysত মানে আমাৰ দিয়া হয়। এইটো পষ্ট এক্সপ'জাৰৰ কাৰণে। কিন্তু আমি যিটো প্ৰি এক্সপ'জাৰ, তাৰমানে আমি যিটো প্ৰতিষেধক হিচাপে এতিয়া দি আছোঁ, সেইটোতো 2টা দিব লাগে। এটা দিব লাগে আৰু 21 দিন পিছত এটা বুষ্টাৰ ড'জ দিব লাগে, সেইটোৱে। আৰু আমি যিটো 3টা বা 7টা ভেকচিনৰ কথা ক'লোঁ, সেইটো আপোনাৰ পষ্ট এক্সপ'জাৰ। সেইটো মানুহৰ ক্ষেত্ৰতো হয়, আমাৰ গৰু ছাগলী বা ভেড়া এইবিলাককো যেতিয়া কামোৰে আমি তেনেকুৱা ধৰণৰ পষ্ট বাইট ভেকচিনো আমি দিয়াৰ ব্যৱস্থা আছে। এই ক্ষেত্ৰত আমাৰ যে মানুহৰ মাজত এটা সজাগতা, ৰেবিজ কিমান ভয়াৱহ সেই কথাটো আৰু কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰিম, বিশেষকৈ আমাৰ জেনেৰেলি যিবিলাক মানুহৰ ঘৰত পোহে অলপ বিভিন্ন জাতৰ বিলাতী কুকুৰ বুলি সাধাৰণ কমন ভাষাত যিটো কোৱা হয়, সেই কুকুৰবিলাকতো মানুহে মানে কিনিয়ে ভেকচিনবিলাক দিয়ে। কিন্তু আমি টাৰ্গেট লৈছোঁ এইটো যে যিবিলাক এই ষ্ট্ৰে ডগ বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ কুকুৰবিলাকক আমি মেইনলি তাৰমানে এই বিনামূলীয়া এই ভেকচিনেশ্যন প্ৰগ্ৰামটো সেই কুকুৰখিনিক আমি টাৰ্গেট কৰিছোঁ। বহু কথা জানিব পাৰিলোঁ, ইয়াৰ বাবে ধন্যবাদ। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত বঙাইগাঁও জিলাত জলাতংক ৰোগ